2005 চনৰ ভোটাৰ আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে মই ভিডিঅ'টো বনাইছোঁ। আপুনি এই ভিডিঅ'টো শেষলৈ চাব। আপুনি গুগলত গৈ ইলেক্ট্ৰেল ৰুলছ আছাম চাৰ্চ কৰিব, মানে এনেকৈ লিখিব। লিখাৰ পাছত আপুনি চাব, ইয়াত লিখা থাকিব চিফ ইলেক্ট্ৰিকেল অফিচাৰ .আছাম এনেকৈ লিখা থাকিব। তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই অপশ্যনটো পাব। যেতিয়া এই অপশ্যনটো পাব নহয়, চাওক 1, 2, 3 নম্বৰ PDF ইলেক্ট্ৰেল ৰুলছ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা আপোনাৰ অপশ্যন আহিব। যেতিয়া আপোনাৰ 2005 চনৰ লাগে, 2005 চনৰ লাগিলে PDF ইলেক্ট্ৰেল ৰুলছ ফৰ দ্য ইয়েৰ 2005, ইয়াত ক্লিক কৰিব। যেতিয়া ইয়াত ক্লিক কৰাৰ লগে আপুনি ওপৰলৈ উঠাই ইয়াত চাব, ইয়াত লিখা থাকিব কি ডিষ্ট্ৰিক্ট। ইয়াত ক্লিক কৰাৰ লগে লগে বহুত ডিষ্ট্ৰিক্টৰ নাম ওলাব। এতিয়া 2005 চনৰ আমাৰ ডিষ্ট্ৰিক্ট আছিলে যোৰহাট, মই যোৰহাটত ক্লিক কৰিলোঁ। 2005 চনত যোৰহাট হোৱাৰ পাছত যেতিয়া তলত চাব, ইয়াত কি লিখা আছে আপোনাৰ এছেম্বলি লিখা, ইয়াত এছেম্বলি কনষ্টিটিউটি এছ অন 2005, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত যেতিয়া ক্লিক কৰিব নহয়, ক্লিক কৰাৰ ইয়াত চাম। এতিয়া চাওক দেৰগাঁও, যোৰহাট, মাজুলী, তিতাবৰ, মৰিয়নি, তিয়ক। এতিয়া আমাৰ হ'ল মাজুলী ST। মাজুলীত ক্লিক কৰিলোঁ। মাজুলীত ক্লিক কৰাৰ লগে লগে চাওক এনেকৈ লিষ্ট আহি যাব, এনেকৈ লিষ্ট আহি যাব। তেতিয়া আপোনাৰ লিষ্টখন কোনটো হয় চাব আপুনি। এনেকৈ মই পঢ়ি লাষ্টলৈ গৈ এতিয়া আমাৰ হ'ল আপোনাৰ ৰতনপুৰ মিৰি নেহেৰু স্মৃতি প্ৰাথমিক বিদ্যালয়, এইটো 113ত আছে। ইয়াত মই ক্লিক কৰিলোঁ ভিউ PDF। ইয়াত যেতিয়া ভিউ PDF মৰাৰ লগে লগে এতিয়া PDF ডাউনলোড হৈ গ'ল। এই চব ডাউনলোড হোৱাৰ লগে লগে 1, 2, 3 এনেকৈ চাই নাম আহিব। এই চাই যাওক, এনেকৈ নাম আপুনি লিষ্টখন চাই যাব। এই 2005 চনৰ আমাৰ যিটো লিষ্ট, এইটো মই ডাউনলোড কৰিছোঁ। তেনেকৈ আপুনি আপোনাৰ যিটো জেগা তাৰ আপুনি ডাউনলোড কৰিব পাৰিব, বুজিছে না। আপুনি চাই যাওক, এনেকৈ গৈ আপোনাৰ কাৰ নাম কি চব পঢ়ি গ'লে আপুনি গম পাই যাব। এনেকৈ লিষ্ট আপুনি ডাউনলোড কৰিব পাৰিব।